ৰেকৰ্ড কৰোঁতা শ্ৰদ্ধাৰ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰুৱা তেখেতৰ নামেৰে হোৱা এখন নগৰ বৰুৱা নগৰ প্ৰথম অসমীয়া গাঁওখন ৰেকৰ্ড কৰিছিলে 1924 চনত প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱ পিছলৈ তেখেত সাংসদ হৈছে আৰু বহু ভাল কাম কৰি গৈছে সেই ঠাইখনৰ উন্নতি কৰিছিলে শিক্ষাৰ লগত মোৰ দেউতা মা দুই জড়িত আছিলে তাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে পিছলৈ সেই স্কুলখন হায়াৰ ছেকেণ্ডেৰী হ'ল তেওঁলোক তাৰ পৰা অৱসৰ লৈছে আমি তাতে পঢ়িছিলোঁ সেই প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱে এটা সাংগীতিক পৰিৱেশ আমাক দিছিলে আৰু তালৈ কোন কোন আহিছিলে জানানে উস্তাদ আমজাদ আলী খানৰ কথা জানা চাগে তোমালোকে আমজাদ আলী খানৰ নাম শুনিছা নাই শুনিছা সৰুদ বাদক যে তেখেত জোৱাই আছিলে তেওঁলোকৰ পৰিয়ালৰ আৰু তেখেত আহিছিলে শুভলক্ষ্মী বৰুৱা আহিছিলে নৃত্য বিশাৰত তেখেতসকলে জলসা পাতে সন্ধিয়া বাগানৰ মাজত আমাক লৈ যায় জীপ এখনেৰে তোমালোকৰ বয়সত আমি তেওঁলোকক দেখা পাইছিলোঁ খুব ভাল পৰিৱেশ আছিলে তোমালোকৰ নিশ্চয় তেনেকুৱা ভাল অভিজ্ঞতা থাকিব পাৰে সেইবিলাক পিছত কেতিয়াবা তোমালোকৰ পৰা শুনিম আজি মই মোৰ মনত পৰাখিনি কওঁ কিন্তু আমি আজি বিশেষকৈ পাতিম কি জানানে অসমীয়া সংগীতৰ ধাৰাটোৰ বিষয়ে পাতিম তে সংগীত কি তোমালোকেতো জানাই আমি ইংৰাজীত মিউজিক বুলি কওঁ অসমীয়াত সংগীত বুলি কওঁ কিন্তু সংগীত বুলি ক'লে আজিকালি যি ধৰণে ব্যৱহাৰ কৰে শব্দটো ঠিক তেনেকুৱা খুব স্থূল নহয় সংগীত বুলি ক'লে সাৰংগদেৱে প্ৰথম লিখিছিলে যিখন গ্ৰন্থ সংগীতৰ ওপৰত সেইখনত কি লিখিছিলে সংগীতটো কি গীতম বাদ্যম নৃত্যম ত্ৰয়ং সংগীত মুচ্যতে তিনিটা বস্তু লাগিব গীতো লাগিব বাদ্যও লাগিব নৃত্যও লাগিব প্ৰথমে গীত আহিব গীতক সহায় কৰিবলৈ লাগিব বাদ্য আৰু সেই গীত আৰু বাদ্যই যিখিনি বুজাব নোৱাৰিব সেইখিনি বুজাবৰ কাৰণে লাগিব নৃত্য কিছুমান মুদ্ৰা আছে যিবিলাকে বুজাই দিব পাৰে 5 মিনিটত গান এটা শেষ হৈ যায় গানটো শুনি গ'লো শেষ হৈ গ'ল তাৰ মাজৰ কথাখিনি আমি উপলব্ধি কৰিব নোৱাৰিব পাৰোঁ তাক যদি নৃত্যৰে যদি সেইখিনি সেই গীতটোকে প্ৰকাশ কৰিবলৈ কাৰোবাক দিয়া হয় এতিয়া যেনেকৈ দুগৰাকী ছাত্ৰী কৰিলে তেতিয়া সেইটো সম্পূৰ্ণ হ'ব সংগীতটো সেইকাৰণে এই তিনিটা বস্তু অৱশ্যম্ভাৱী লাগিবই গীত বাদ্য নৃত্য আজিকালি মিউজিক কৰিছে বুলি কয় কোনোবাই সৌজন কোনে তেখেতে মিউজিক কৰে অমুক কোন তেখেতে মিউজিক কৰে তেখেতে কি মিউজিক কৰে তেখেতে গীতটোৰ লগত সংগতি ৰাখি বাদ্যযন্ত্ৰৰে গীতটো সজাই তোলে সেইখিনিকে আমি স্থূল হৈ গ'লোঁ অৰ্থটো মিউজিক কৰে বুলি ক'লে মিউজিক মানে সংগীত হ'ল কিন্তু আচলতে সংগীত তেওঁ সম্পূৰ্ণ কৰা নাই সংগীতটো সম্পূৰ্ণ হোৱা নাই নহয়নে আমাৰ অসমীয়া জাতিটোক গঢ় লৈছিলে বহুত আগতেই স্বৰ্গদেউ চুকাফাই সেই 1200 খ্ৰীষ্টাব্দতে যেতিয়া পাটকাই পৰ্বত পাৰ হৈ আহিছিলে বৰ অসম গঢ়িছিলে তাৰ পৰা অসমীয়া ধাৰাটো আৰম্ভ হোৱা বুলি কয় কিন্তু মহাপুৰুষ শংকৰদেৱে যিখিনি গীত দিলে সেইখিনি আমাক আমি ভাবোঁ সেইখিনি প্ৰথম আমাক আমি আজি উদাহৰণ হিচাপে ল'বৰ কাৰণে তেখেতৰ গীতখিনিকে ল'ব পাৰোঁ তাৰ আগত চৰ্যাপদবিলাক আছিলে সেইবিলাকৰ এতিয়া প্ৰচলন নাই প্ৰায় প্ৰচলন নহয় বা চৰ্চা নহয় গুৰুজনে আমাক শিকাইছিলে তেখেতে এটা নতুন ভাষা শিকি আহিছিলে ব্ৰজাৱলী ভাষা তোমালোকে জানা ভাৰতৰ বিভিন্ন তীৰ্থ দৰ্শন কৰিছিলে ব্ৰজাৱলী ভাষাটো তেখেতে সৃষ্টি কৰিছিলে তেখেতে সেইটো ভাষাত গীত নাট এইবিলাক আমাক লিখি পেলাই দি গৈছে কীৰ্তন দশম ঘোষা তেখেতে লিখি গৈছে মাধৱদেৱ আছিলে হয়নে নহয় তোমালোকে জানা নহয় এইবিলাক কথা জানা নাজানা জানা কিন্তু সেইখিনিলৈ যাম বাৰু কিন্তু প্ৰথম তোমালোকক শিকোৱা গীতটো বা মায়ে তোমালোকক যিটো গীত শিকাইছিলে মনত আছে নাই তোমালোকৰ প্ৰথম যিটো গীত সকলোৱে গায় যে মনত পৰিছে না মই অকণমান গুণগুণাইলে মনত পৰিব নি আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি সৰিব মোৰ মইনাই মুতলি খাব হয়নে মনত পৰিছে নাই মা প্ৰথম সংগীতজ্ঞ আমাৰ কাৰণে মা মোৰ কাৰণেও তোমালোকৰ কাৰণেও হয় নহয় জন্ম হৈ প্ৰথমে মাৰ মুখত এই গীতটো শুনো সেইটোকে আমাৰ মনতো ৰৈ যায় জীৱনটো সেইটোকে আধাৰ কৰি লৈ তাৰপিছত গীতৰ মাজলৈ আমি যাওঁ আমাক কিন্তু এইবিলাক কথা যাম বাৰু কিন্তু গুৰুজনে আমাক কেনেকৈ আৰম্ভ কৰিছিলে তেখেতে এই যে মধু দানৱ দাৰণ গালে যে নাছিলে যে সেইটো তেখেতে কোচ ৰজাৰ যেতিয়া ওচৰলৈ গৈছিলে প্ৰৱেশ কৰোঁতে এইটো গাই গাই গৈছিলে তাৰো নিৰ্দিষ্ট অৰ্থ আছে তোমালোকৰ বাইদেউহঁতে সেইটো বুজাই আছে নিশ্চয় পঢ়িবলৈ পাইছা তোমালোকে এইবিলাক পিছত শিকি যাবা
কিন্তু আমাৰ অসমীয়া সংগীতৰ ঐতিহ্যটো কেনেধৰণে গৈছে, ঐতিহ্যৰ কথা মই অলপ ক'ম, ধাৰাটো কেনেকৈ আহিছে। আৰম্ভ শংকৰদেৱৰ পৰা হ'ল যেনেকৈ শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাশনিদান ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা থাত প্ৰকট পটু কৌটি কৌটি কপি গিৰি গৰ গৰ পদ ধাৱে থাত প্ৰকট পটু কৌটি কৌটি কপি গিৰি গৰ গৰ পদ ঘাৱে বাৰিধি তীৰ ধৰি কৰে গুৰুতৰ গিৰি ধৰি ধৰি সমৰ কথা। এইটো শুনিছানে বৰগীত? শুনিছা? তেখেতৰ এই বৰগীতকে আধাৰ কৰি লৈ আমাৰ আন তিনিজন গুৰু আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱ আৰু এতিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱকো আমি অসমীয়া জাতিৰ গুৰু হিচাপে মানি লৈছোঁ, হয়নে? এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শংকৰদেৱৰ এই গীতক আধাৰ কৰি লৈ শিকিছিলে কেনেকৈ চাবা। আমিও জীৱনত শিকি যাব লাগিব, এতিয়াও শিকি আছোঁ, তোমালোকেও শিকিব লাগিব। এই বৰগীতটোক লৈ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই, মুকুতি মেধৰ মহান মেজিৰ নেজাল ফিৰিঙতি চাই, পুৰোহিতো যদি থিতাতে আঁতৰি প্ৰাসতে মূৰ্ছা যায়, আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ, আজি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ, মহাৰ চকুলো কলিজাৰাই, মহাৰ চকুলো কলিজাৰাই, শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাশনিদান। মিল পাইছানে বিচাৰি? পাইছানে নাই? সেই বৰগীতৰ পৰা আহিল অসমীয়া গীত, অসমীয়া আধুনিক গীত। বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও তেনেকৈ বহুত সৃষ্টি কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কি কি কৰিলে তোমালোকে জানা, জ্যোতি সংগীতবিলাক জানা চাগে, মেমে নিশ্চয় শিকাইছে তোমালোকক। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তোমালোকৰ খুব চিনাকি নাচা যে ঈশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দিন নাচা, হয় নহয়? পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱে কি গাইছিলে? আই মোৰ সোণৰে অসম, আই মোৰ সোণৰে মন্দিৰ, আই মোৰ ৰ'দত চিকে মিকে কৰে। এইবিলাক আমাৰ অসমীয়া আইনাম, বিয়ানামৰ সুৰ। ঠিক তেনেকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে বহু গীত সৃষ্টি কৰিছে, তোমালোকে সেইবিলাক জানা। আজিকালি মই বিশেষ ক'ব লগা নাই, তোমালোকে তেখেতৰ গীতত নৃত্য কৰা ধুনীয়া ধুনীয়া গীত আছে। কিন্তু সংগীতৰ বিষয়ে ক'বলৈ যাওঁতে আৰু কেইটামান কথা লগতে কৈ যাওঁ। গীত এনেকৈ হৈ থাকিব মাজে মাজে দেই। চৰাই এজনীয়ে যেতিয়া গীত গায়, চৰাইও গীত গায় বুলি কওঁ নহয় আমি, মই কেতেকী এনে গাই নাই। কেতেকী এটা কাহিনীও আছে। আমাৰ বনফুলৰ কবি যতীন্দ্ৰনাথ বৰুৱাদেৱে খুব ধুনীয়া কথা কবিতা এটা লিখি গৈছে কেতেকী বুলি, তেওঁলোকে পঢ়িবলৈ নিশ্চয় পাবা। আমাৰ দিনত পঢ়িবলৈ পাইছিলোঁ, আজিকালি আছেনে নাই নাজানো আৰু। কেতেকীজনী হিয়া ভঙা বিননি কিয় হৈছিলে, মই কেতেকী কেতেকী বুলি কিয় চিঞৰিব লগা হৈছিলে, খুব ধুনীয়া কাহিনী এটা আছে। তাৰ ওপৰত ভিত্তি কৰি মই এটা গীত ৰচিছিলোঁ, ডক্টৰ অনিমা চৌধুৰীয়ে গীতটি গাইছে কেইবছৰমানৰ আগতে, ৰেকৰ্ড হৈ গৈছে। কেতিয়াবা সেইটো বাৰু তোমালোকক গাই শুনাম। যে কি নহওক, চৰাইও গীত গায় বুলি কওঁ, গীত জোৰে বুলি কওঁ। কেতেকীয়ে যেতিয়া মই কেতেকী মাজনিশা যেতিয়া গায়, আমাৰ অন্তৰত বেদনা জাগি উঠে, দুখ লাগে। কেলৈ গাইছে বাৰু মাজজাতি তাই? চৰাইজনী অকলে ক'ৰবাত হাবিৰ মাজত গাই আছে। এই যে দুখৰ অনুভৱটো কোনে দিছে? চৰাইজনী আমাক দিছে। সেই গীতটো আমাৰ ভাষা একো নাই। মই কেতেকীটো আমিহে ভাবি লৈছোঁ যে মই কেতেকী বুলি কৈছে, চৰাইজনীয়েতো আমাক কৈ দিয়া নাই, হয় নহয়?
সেইবিলাক কথা আমি লাহে লাহে শিকিছোঁ, প্ৰকৃতিৰ পৰা শিকিছোঁ। আজি ঝৰ্ণা এটা যেতিয়া পানী যেতিয়া বৈ যায় বা নৈখনৰ ওচৰত যদি বহি নীৰৱে খুব নিৰিবিলিকৈ বহি থাকা, তেতিয়া নৈৰ পানীৰ কুলু কুলু শব্দ এটা তোমালোকে শুনিবা। খুব ভালদৰে অধ্যয়ন কৰিলে, মন কৰিলে গম পাবা সেই তাতো এটা মিউজিক আছে, সংগীত এটা তাতো আছে। বা ঝৰ্ণা এটা যেতিয়া বৈ আহে, পানীবিলাক শিলত পৰি জঁপিয়াই মেলি এনেকৈ যায়, উপলা নদী বুলি কওঁ। অসমীয়াত খুব ধুনীয়া শব্দ এটা আছে, উপলা নদী। উপলা নদী মানে নৈখনে যেতিয়া শিলত ঠেকা খাই পানীখিনি যেতিয়া এনেকৈ উঠি নামি এনেকৈ গৈ থাকে যে, সেইটো শিলত খুন্দাত খাই গৈ থকা পানীখিনি, নৈখনক আমি উপলা নদী বুলি কওঁ। এইটো পিছত জানি ল'বা দেই, উপলা নদী মনত ৰাখিবা, পিছত বাইদেউ তোমালোকক শিকাই দিব। সেইবিলাকো সংগীতৰ একোটা একোটা উৎস। চৰাই মাতত গম পালোঁ, নৈৰ কুলু কুলু কথাত গম পালোঁ। গিটাৰ এখন ল'লোঁ আমি বা চেটাৰ এখন ল'লোঁ, তাঁৰ আমি এনেকৈ টোকৰ যদি মাৰি দিওঁ, সেই তাঁৰডালে বতাহত কম্পন তুলিব নহয়, সেই কম্পনাংকই বা কম্পনে এটা খুব মৃদু, খুব ধুনীয়া ধ্বনি এটা সৃষ্টি কৰে। সেইবিলাকো সংগীতৰ উৎস, সংগীতৰ ধ্বনি। তোমালোকে যদি মন দিয়া সকলোতে সংগীত বিচাৰি পাবা। ছন্দটো চবতে বিচাৰি পাবা। ছন্দটো তোমালোকে ফেনখন ঘূৰি থাকিলেও যদি মন কৰা, ফেনখন এটা নিৰ্দিষ্ট গতিত গৈ থাকে। সেই ছন্দটো, সেইটো এটা, তাতো এটা লয় আছে, তাতো এটা ছন্দ আছে। মন কৰিলে সেইটো ছন্দত তোমালোকে এটা গীত ৰচিবই পাৰিবা, ডাঙৰ হ'লেও মানে। মই এটা উদাহৰণেই দিছোঁ, তোমালোকে মন কৰিবা। সৰু সৰু কথাবিলাকেই এতিয়া ডাঙৰ কৰি দিব পাৰি। এতিয়া নৈখনৰ কথা, নৈখন যেনিবা সৰু নৈখন বৈ গৈছে, আমি যেনিবা ক'লোঁ নদীৰ কুল নাই, নদীৰ পাৰ নাই, তাৰমানে নদীৰ সীমা নাই, কুল নাই, কুল মানে পাৰ। নদীৰ কুল নাই। আমি যদি নৈখন অকণমান বহলকৈ ভাবোঁ যে এইখন ইমান সৰু নহয়, ব্ৰহ্মপুত্ৰখন আছে। নদীৰ কুল নাই, নৈখন বহলকৈ ক'ব পাৰিলোঁ। তাতকৈ যদি বহলকৈ কওঁ, নদীৰ কুল নাই, নদীৰ কুল নাই, সেইখন নৈখন গৈ সাগৰ পোৱাৰ আগত নৈখন বহুত বহল হৈ যায়। আমি নৈখনক আৰু বহলকৈ ক'ব পাৰিলোঁ নাই? বুজি পাইছা নাই কথাবিলাক? বুজিছা? এইবিলাক হ'ল উপলব্ধিৰ কথা। আমি সংগীতেৰে এটা বস্তু সৰু কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ। খুব চমুকৈ গাই থ'লোঁ, গান এটা গাব লাগে কাৰণে গাই থৈ দিলোঁ, সেইটো তেনেকুৱা হ'ল। অৰ্থবহ গীত এটা যদি আমি গাব লাগে, গানটো গীত হ'ব লাগিব। গান কেতিয়া হ'ব? আমি যেতিয়া বাথৰুমতো গাওঁ, এনেই কিবা এটা লা 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 ক'লোঁ, তাৰ কোনো অৰ্থ নাই, সেইটো এটা গান হ'ল। কিন্তু গীত নহ'ল সেইটো। গীত ৰচকসকলে গীতটো ধুনীয়াকৈ লিখে, খুব ভাবি চিন্তি। তাত কিবা এটা দৰ্শন থাকিব, কিবা এটা চিন্তা থাকিব, কিবা এটা উদ্দেশ্য থাকিব, আৰু সেইটোক খুব ধুনীয়াকৈ তেওঁ সজাব। প্ৰথমে কবিতা হৈ থাকিব, যেতিয়া এজন সুৰকাৰে সুৰ দিব, সুৰ দিয়াৰ পিছত তাক বাণীবদ্ধ কৰিবলৈ যাব, তেতিয়াহে সেই গীত হ'ব। গান আৰু গীতৰ মাজত পাৰ্থক্য আছে নহয়, জানা চাগে তোমালোকে ন? এতিয়া তোমালোকে খুব ফেভাৰিট জুবিন দা মৰমৰ, তেওঁ কিমান ধুনীয়া তেওঁ গীত গায়, তেওঁৰ সুৰবিলাক কিমান ধুনীয়া। তেওঁ সেইবিলাক যদি ইমান ভালদৰে চিন্তা কৰি পেলাই নকৰিলেহেঁতেন, ইমান জনপ্ৰিয় হ'লহেঁতেন জানো? কেতিয়াও নহ'লহেঁতেন। এইবিলাক হ'ল চিন্তাৰ কথা। গানটো এনেকুৱা বস্তু নহয়, বহুতে ভাবে তেওঁ কি কৰে, এই গান গায়, তাৰমানে তেওঁ তাতকৈ ডাঙৰ কাম কৰি আছে, গানটো একেবাৰে সৰু কাম, এনেকুৱা হয়। কথাটো তেনেকুৱা নহয়। তুমি গানেৰে এখন ছবিও আঁকিব পাৰা, তুমি এজন চিত্ৰকৰ নহ'লেও হ'ব, গানেৰে আঁকি দিব পাৰা। ভূপেন হাজৰিকাদেৱক পৃথিৱীত বিশ্ববিখ্যাত বুলি কয়, বিশ্ববন্দিত বুলি সেইকাৰণেহে কয়। তেওঁ এতিয়া গীত এটা তুমি ধৰা, তোমালোকৰ চিনাকি গান, এইটো চাবা দেই। তোমালোকে যদি ক্লাছিকেল শিকিছা, তোমালোকে আৰু ভালদৰে গম পাবা। সা ৰে গা পা ধা সা পা ধা সা সা ধা পা গা ৰে সা ৰে সা ধা সা ৰে গা। এইটো ভূপালী ৰাগ। এই ৰাগত যদি গীত এটা গায়, তেখেতে বনাইছে কেনেকৈ চাবা। এই ৰাগটো অসমীয়া আধুনিক গীত কৰিছে। সা ৰে গা পা ধা সা ধা পা গা ৰে সা ধা সা ৰে গা। বুকু হম হম কৰে মোৰা, কোনে নিদ্ৰা হৰে মোৰাই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰাই। এইটোকে হিন্দী হৈছে দিল হুম হুম কৰে ঘবৰায়,
घन धम धम करे गर जाए एक बूंद कभी पानी की मोरे आँखियों से बरसाए दिल हुम हुम करे घबराए। শাস্ত্ৰীয় সংগীতৰ অ আ ক খ যিকোনো শিকি আছে তেওঁলোকে জানিব। বহু গীত আছে যিবিলাকত আমি শাস্ত্ৰীয় সংগীতৰ প্ৰয়োগ কৰিব পাৰোঁ, লোকসংগীতৰ প্ৰয়োগ কৰিব পাৰোঁ। মই যে তোমালোকক গাই শুনাইছিলোঁ, আমাৰে মইনা শুব, এইটো আকৌ বাংলাত কেনেকৈ আছিলে? বাংলাত নহয়, অসমীয়াকৈ কওঁ, বাংলাটো মিছাকৈ কৈ লাভ নাই। আকৌ নতুন प्रभात होब काल रात्रिये नाथाकिब नियु नियु करा हेसार सियर खियालर रावा तोरिब आमारे मयना शुभ। आमार लोकसंगीतक বা আমাৰ নিচুকনি গীতটোকো এনেকৈ মডাৰ্ণ চং কৰিব পাৰি, আধুনিক গীত কৰিব পাৰি, শাস্ত্ৰীয় সংগীতক পাৰি। আৰু বহুত উদাহৰণ আছে তেনেকুৱা। এতিয়া বিয়ানাম যাত্ৰা যদি কোৱা, ৰাম ৰাম তুলসীৰে তলতে ৰাম ৰাম নানা 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 হৰি মোৰৈ নানান হাতত পাণ বতাতি লৈ অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি। এইটো হ'ব পাৰে। বিয়ানামৰ গীতো আহি পেলাই আধুনিক গীত হ'ব পাৰে। মই তোমালোকক এইকাৰণেই কৈছোঁ, সংগীতটো খুব গভীৰ বিষয় এটা। পৰীক্ষা নিৰীক্ষা কৰি গৈ থাকিব লাগিব। আমাৰ পূৰ্বজসকলেও পৰীক্ষা নিৰীক্ষা কৰি আছে, কৰি 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 আজি পৰ্যায় পাইছেহি। আমাৰ ভাল লগা বস্তুবিলাক আমি আমাৰ যুগত আজিৰ সময়খিনিত আমাৰ কাৰণে এইখিনি ভাল লগা বস্তু। 500 বছৰ আগতে শংকৰদেৱৰ বৰগীতখিনিয়ে তেতিয়াৰ দিনৰ আধুনিক গীত আছিলে। তেখেতে বৰগীত বুলি সৃষ্টি কৰা নাছিলে নহয়, তেখেতে গীতেই সৃষ্টি কৰিছিলে। আমিহে ক'লোঁ বৰগীত বুলি, আমিহে নাম দিলোঁ, আমিহে সন্মান কৰিলোঁ। তেতিয়াৰ দিনত তেখেতে আগৰ সময়খিনিক বাদ দি পেলাই নতুন কাম এটা কৰিছিলে। তেতিয়াৰ দিনৰ আধুনিক গীতে আছিলে সেইটো বৰগীতটো। এটা সময়ত অকল লোকসংগীত থাকিলে। আজিকালি এতিয়া আধুনিক গীত, আমি আজিৰ যুগত যিবিলাক আধুনিক বুলি কৈ আছোঁ, জানিবা ইয়াৰ এটা অতীত আছে। বহুত আগৰ পৰা হৈ 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 আজিৰ ৰূপটো পাইছে। আমাৰ ভাল লগা হৈ আছে গানবিলাক। তোমালোকৰ মৰমৰ এতিয়া জুবিন দাৰ গান এটা ধৰা, মই নাগাওঁ বাৰু, অকণমান তোমাক কৈছোঁ। আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি নৈ পাৰত এযোগ এচটা শিলত বহি পানীৰ কোক ভাচাই সোণ বৰণীয়া চুলি তাৰি মেলি কালৈ বাট চাই। মোৰ ইমান মনত নাই, মই তোমালোকক উদাহৰণ দিছোঁ দেই, খুব জনপ্ৰিয় কাৰণে কৈছোঁ। এই ধুনীয়া গীতটো লিখিছে কেশৱ মহন্তদেৱে, আৰু সেই গীতটো কিতাপৰ পাততে বন্দী হৈ থাকিলেহেঁতেন যদিহে জুবিন গাৰ্গে ইমান ধুনীয়াকৈ সুৰ কৰি নাগালেহেঁতেন, নহয়নে? তেওঁলোকক ভাল লাগে নালাগে গীতটো? এইটো জুবিন দাৰ গান ভাল নোপোৱা মানুহ নাই। সেইকাৰণে তেখেতক এতিয়া চবে তেখেতৰ কাৰণে তেখেতৰ কথা কৈয়ে সময় পাৰ হৈ আছে এটা মাহ। মই জুবিন গাৰ্গৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা আছিলে, বঙালপুখুৰীতে মোৰ ঘৰ, তেওঁৰ ঘৰ আছিলে। আমি যেতিয়া পঢ়িছিলোঁ, মই JP কলেজত পঢ়িছিলোঁ, প্ৰিন্সেপ কলেজত পঢ়িছিলোঁ। প্ৰিন্সেপ কলেজত এবাৰ গীত গাবলৈ মাতিছিলে। মোৰ আজি মনত পৰিছে কথাটো, মই কৈ থওঁ। তেতিয়া গীটাৰ বজাবলৈ কোনো নাই। মই জুবিনক চিনি নাপাওঁ, এই জুবিন গাৰ্গ নে কি নাজানো। মই ল'ৰা এটাক ক'লোঁ গীটাৰ বজোৱা ল'ৰা এটা লাগে। আমি গান গাইছোঁ, জুবিনে আমাৰ লগত যিকেইজন আমি গাইছিলোঁ চবৰ লগতে গীটাৰ বজালে। চুলি তুলি দীঘল আউল পাউল খিনমিল ল'ৰা এটা, আমি তেতিয়া চিনি নাপাওঁ। জুবিন গাৰ্গ হোৱাই নাই তেওঁ তেতিয়া। তেওঁৰ নাম কোনো নাজানে, আমিও নাজানো, নজনাকৈ বিদায় দিলোঁ। JP কলেজত এবাৰ গাইছোঁ, তেতিয়া তেওঁ আহি বজাইছে। যোৰহাটখন সৰু ঠাইটো, আমি বজোৱা মানুহ 2-এজন আছিলে, তেওঁলোক আহে। পিছত যেতিয়া মই সাংবাদিক হ'লোঁ, মই গুৱাহাটীত যেতিয়া চাকৰি কৰিলোঁ,
92 চন মানৰ কথা তেতিয়া জুবিন গাৰ্গৰ প্ৰথম এলবাম ওলাইছে অনামিকা মায়া এনেকৈ ওলাইছে তেতিয়া মোক গৈ পেলাই দুটা কেছেট দিছে যে কেছেট কিতাৰ বিষয়ে অকমান লিখিব লাগে তেওঁ নতুনকৈ ওলাইছে তেতিয়াও মই প্ৰথম কেছেট নুশুনিলোঁ অনামিকাটো মই নুশুনিলোঁ এই নতুন ল'ৰাই গাইছে কিনো আৰু চুলি তুলি আউল বাউল কিবা মন নগ'ল কিন্তু যেতিয়া মায়া গীতটো বাজিলে মায়া মায়া বাজিবলৈ ধৰিলে তেতিয়া মই গীতবিলাক ভালকৈ শুনিলোঁ তেতিয়া কেছেট প্লেয়াৰত গৈ মায়া গানটোৱে মোৰ অন্তৰত পূৰা চুই গ'ল আৰু মই তেতিয়া ভাবিছোঁ এই ল'ৰাটো দেখোন আমাৰ যোৰহাটৰ ল'ৰা এটা সি আহি পেলাই ইমান ভালকৈ গান গাইছেনে তেতিয়া তেওঁৰ বিষয়ে ধুনীয়াকৈ মই লিখিছোঁ আৰু তেতিয়া আমাৰ সাংবাদিক শ্ৰদ্ধাৰ ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱ যোৰহাটৰে আছিলে তেখেতৰ লগত একেলগে মই কাম কৰিছিলোঁ গতিকে আমি আলোচনা কৰি লৈ পেলাই জুবিন গাৰ্গৰ সেই আৰম্ভণি যাত্ৰাটোত আমিও আছোঁ অলপ বছৰ আমি লিখিতভাৱে লিখি পঢ়ি তেওঁক কেনেকৈ কিবা এটা আগবঢ়াই নিব পাৰি নেকি ইমান টেলেণ্টেড ল'ৰা আমি তেনেকৈ ধৰণে চেষ্টা কৰিছিলোঁ পিছত যেতিয়া বানপানী হ'ল যোৰহাটত বান প্ৰপীড়িত ৰাইজৰ কাৰণে সাহায্য বিচাৰিব লগা হ'ল তেতিয়া মণিষা হাজৰিকা আহিলে মোৰলৈ ফোন কৰিলে মই আহিলোঁ এনেকৈ ইয়াত আৰু কোনোবা দুজনমান আহিলে জুবিন গাৰ্গক আমি মাতিলোঁ জুবিন গাৰ্গে আহি আমাৰ লগত একেলগে ট্ৰাকত উঠি 2 বছৰ অলিয়ে গলিয়ে যোৰহাটত ঘূৰিছোঁ বহুত বছৰ আগৰ কথা কৈ আছোঁ মই আমি বানপানী যিবিলাক মানুহ কষ্ট পাই আছিলে তেওঁলোকৰ কাপোৰ কানি নাছিলে খাদ্য বস্তু নাছিলে আমি টেমা লৈ পেলাই ডাঙৰ ডাঙৰ কাৰোবাৰ পৰা পইচা বুটলিছোঁ কাৰোবাৰ পৰা কাপোৰ লৈছোঁ একেলগে আমি গান গাইছোঁ লুইতৰ বলিয়া মান গাইছোঁ এইটো শুনিছা নাই গানটো লুইতৰ বলিয়া বান তই কলৈ নুধাপলি মেলিছ হিৰ হিৰ হব ডেকাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ এই লুইতৰ বলিয়া বান এই লুইতখন বলিয়া হয় কেতিয়াবা বান হয় বানপানীটো শব্দটো ভুল দেই তোমালোকৰ বাইদেউতে শিকাব উফন্দি অহা পানীখিনিকে বানপানী বান বুলি কয় উফন্দি অহা পানীখিনিক লুইতৰ বা কোনোবা নৈখনৰ পৰা উফন্দি যেতিয়া পানীখিনি পাৰ উপচি যেতিয়া বৈ আহে তাকে বান বুলি কয় বান পানী শব্দটো ভুল বানী লুইতৰ বলিয়া বানহে হ'ব লাগে লুইতৰ বলিয়া বানপানী হ'ব নালাগে এইটো তোমালোকে বাইদেউৰ পৰা ভালকৈ শিকি ল'বা মই যিমানখিনি জানো আৰু তোমালোকে চাবাচোন বান মানে কি বানপানী মানে কি মই কথাৰ মাজতে গানৰ মাজতে কৈ গৈছোঁ সেই বানত যিসকল আক্ৰান্ত হৈছিলে তেওঁলোকক সহায় কৰিবলৈ সেই জুবিন গাৰ্গ আহিলে আমি আহিলোঁ একেলগে গীত গালোঁ ভাল লাগে এইবিলাক কথা শুনি ইমান অসমত তেওঁ বিদায় ল'ব বুলি আমি ভবা নাছিলোঁ অসমে আৰু বহুত তেওঁৰ পৰা পাবলৈ থাকি গ'ল জয়ন্ত হাজৰিকাদেৱৰ তোমালোকে নাম শুনিছা তেখেতে এই বান প্ৰপীড়িত ৰাইজৰ কাৰণে প্ৰথম তেখেতে উলিয়াইছিলে সুৰবাহিনী এইটো জুবিন গাৰ্গ বা আমি উলিওৱা বস্তু নহয় তেখেতে ঢুকুৱাৰ আগে 75 নে 74 চনত উলিয়াইছে 77 চনত তেখেতৰ মৃত্যু হৈছে তেতিয়া তেখেতে এইবিলাক গীতে গাইছিলে লুইতৰ বলিয়া বান গায় তাৰপিছত আকৌ নতুন প্ৰভাত হ'ব গায় কাল ৰাতি নাথাকিব সেই গীতটো তেখেতে গায় মই যিখন ঠাইত আমি পঢ়া শুনা কৰিছিলোঁ জয়ন্ত হাজৰিকাদেৱ তালৈ গৈছিলে এখন ট্ৰাকত গান চান গাইছিলে তেতিয়া আমি ইমান বুজা নাছিলোঁ মোৰ এতিয়া ৰিণিকি মনত আছে আকৌ নতুন প্ৰভাত হ'বতো গাইছিলে এইবিলাক লিজেণ্ড একোগৰাকী মই যেতিয়া গুৱাহাটীত আছিলোঁ বাইদেউ দেৰি হৈছে নেকি বাৰু নাই ইমান ভাল লাগিছে গুৱাহাটীত যেতিয়া আছিলোঁ তেতিয়াও মই ভূপেন হাজৰিকাদেৱৰ পৰিয়ালটো আছিলে নিজৰা পাৰ বুলি এখন ঠাই আছে চান্দমাৰী বুলি তেনেকৈ সোমাই যায় তালৈ মই প্ৰায়ে যাওঁ 3টা বছৰ প্ৰায়ে যাওঁ আবেলি যাওঁ এনেকুৱা হাৰমনিয়াম এখন এদিন মই চুবলৈ পালোঁ সৌভাগ্য সেইটো মোৰ মই কাৰ নাজানিছিলোঁ পিছত মই সুধি পেলাই গম পালোঁ যে এইখন জয়ন্ত হাজৰিকাদেৱৰ হাৰমনিয়াম সেইখনত বজাই আমি গীত গাই থাকোঁতে ভিতৰৰ পৰা ভূপেন হাজৰিকাদেৱ ওলাই আহি মোক কৈছে বাপু তুমি দেখোন ভাল গোৱাহে এনেই কৈছে আৰু তেওঁ ধেমালিতে তেতিয়া গান হয়তো ভালকৈ গাইছিলোঁ সেইবিলাক খুব ভাল স্মৃতি আছে আমি একেলগে কাম কৰিছোঁ মই নিজে এলবাম কৰিছোঁ ভূপেন হাজৰিকাদেৱে তাত কণ্ঠ দিছে মণিষা হাজৰিকাই দিছে জুবিনৰ লগত অৱশ্যে গীতৰ এলবাম কৰা নহ'ল আমি লগ পাই থাকোঁ মাজে মাজে কথাটো খুব কম কৰে আগতে আজিকালি কথা অলপ বেছিয়ে কয় তাৰমানে জোখতকৈ ঢুকোৱাৰ আগতে অলপ বেছিয়ে কৈছিলে হয় নাই মাজে মাজে অলপ বেছি কৈ দিয়ে নাই কেতিয়াবা ফূৰ্তিতে কৈ দিয়ে আৰু কিন্তু আগতে কথা তেওঁ ইমান কোৱা নাছিলে চিৰিয়াছ ল'ৰা আছিলে কামত লাগি থাকে এইবিলাক হ'ল আমাৰ ঐতিহ্যৰ কথা মই কৈ আছোঁ আমাৰ ঐতিহ্যটো কোনে বহন কৰিব এই ঐতিহ্যটোৰ ধাৰাটো তোমালোকেহে বহন কৰিবা পূৰ্বজসকলে অগ্ৰজসকলে আৰম্ভ কৰি গ'ল সেইবিলাক কঢ়িয়াই লৈ যাব লাগিব এইটো দায়িত্ব আছে আমাৰ আমি অলপ যিমানখিনি পাৰোঁ কঢ়িয়াই আছোঁ মই যিখিনি গাব পাৰিলোঁ গালোঁ যিখিনি গাব নোৱাৰিলোঁ সেইখিনি মই গ্ৰন্থ হিচাপে লিখি আছোঁ অকণমান আগতে তোমালোকৰ বাইদেউৰ লগত কথা পাতিছোঁ দুটামান ডাঙৰ প্ৰজেক্টত কাম কৰি আছোঁ এতিয়া ভূপেন হাজৰিকাদেৱৰ গীত মই স্পেনিছ ভাষালৈ অনুবাদ কৰি পেলাই গাইছোঁ স্পেনিছ মই তোমালোক অকণমান গাই শুনাওঁ দেই চব মনতো নাই স্পেনিছত কেনেকুৱা হয়নো
অসমীয়া গীতটো এনেকুৱা আছিলে ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান কণ্ঠ মোৰ আছে যতদিন কথা দিলো মই ততদিন গাম তোমাৰ এই গান গাম তোমাৰ এই গান ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান এইটো স্পেনিছত গালে ও মি gente querida yo canto tu canción o mi gente querida yo canto tu canción mientras tenga yo voz os prometo que cantaré tu canción oh mi gente querida yo canto tu canción oh মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ এই গান আৰু এটা গীত মানুহে মানুহৰ বাবে সেইটো স্পেনিছলৈ কৰিছোঁ আৰু আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব জাৰ্মান ভাষালৈ মানুহে মানুহৰ বাবে গীতটো অনুবাদ অলৰেডি কৰা হৈছে গীতটো আহি গৈছে লিৰিক্সটো এইখিনি ময়ে গাম যিগৰাকী শিকাব যিগৰাকী জাৰ্মান বিশেষজ্ঞ জাৰ্মান ভাষাৰ বিশেষজ্ঞ তেখেত দিল্লী ইউনিভাৰ্চিটিত কৰে তেখেত আজি আহিব মোৰ ঘৰলৈকে আহিব সন্ধিয়াৰ পৰা আজিৰ পৰা এই জাৰ্ণিটো আৰম্ভ হ'ব মই তোমালোকক এই কথাখিনি নিজৰ কথাও দুই এটা এইকাৰণেই কৈছোঁ যে জীৱনত মানুহৰ শিকাৰ শেষ নাই আৰু তোমালোকে এনেকুৱা এলাহ কেতিয়াও নকৰিবা এলাহ কৰিলে কাম একো কৰিব নোৱাৰিবা মই কিবা যে বহুত কৰিছোঁ এনেকুৱা নহয় কিন্তু আজি 60 বছৰ বয়সতো মই কামখিনি কৰি গৈ আছোঁ মই মোৰ বাসনাটো মই কৰিব খোজা কামখিনি কেতিয়াও সীমিত হ'বলৈ দিয়া নাই চাকৰিও চলি আছে তাৰ মাজত কাম চলি আছে গীত গাই আছোঁ কেতিয়াবা কোনোবাই মাতিলে মৰম চেনেহ এনেকৈ বুটলোঁ বা দুটা কথা কওঁ দুটা গান গাওঁ এই প্ৰক্ৰিয়াটো বা পৰম্পৰাটো তোমালোকেও অব্যাহত ৰাখিব লাগিব তোমালোকলৈ আশা এটা আছে এটি কথা আৰু দীঘলীয়া নকৰোঁ এতিয়া তোমালোকে ভূপেন হাজৰিকাদেৱৰ গীত এটা গোৱা কোনটো গাবা মানুহে মানুহৰ বাবে সেইটোতো গাবাই সেইটো তোমাক মেমেক গোৱাবই ন আৰু এটা গোৱা না কিবা এটা ময়ো গাম লগত আৰু ভাল লগা কি আছে সকলোৱে মায়াবিনীয়ে গাবলৈ বিচাৰিছে মায়াবিনী গাবা নেকি গোৱা মায়াবিনী গোৱা মই ভালদৰে নাজানো তাৰ আগতে আপোনাৰ যিটো গান ভূপেন হাজৰিকাই গাইছিলে তেখেতৰ আপোনাৰ ৰচিত গানটো ভূপেন হাজৰিকাই যিটো গাইছিলে ভূপেনে মই লিখা গান গোৱা নাই ৰেকৰ্ড কৰা নাই কিন্তু মোৰ এলবামত তেখেতে মই বেলেগৰ গান গাইছোঁ তৰালী শৰ্মাৰ যিটো গাইছে উৰ্মিলা গাইছে তাৰপিছত ডক্টৰ অনিমা চৌধুৰীয়ে গাইছে সেইটো কেতেকী গানটো অকণমান আগতে ক'লোঁ কেতেকী এজনী কেনেকৈ শাৰী আছে সেইটো কাহিনীটো সেইটো দুটা লাইন গাই দিছোঁ দেই এই গানটো তোমালোকে পাৰিলে বিচাৰি ল'বা ইউটিউবত কেতেকীজনী সাৰে থাকে মই কেতেকী গাই যে মই কৈছিলোঁ অকণমান আগতে বৰ তাত কৰুণ কাহিনী আছে পঢ়ি ল'বা কেতিয়াবা যতীন্দ্ৰনাথ দুৰাদেৱে লিখিছিলে সেই কাহিনীটোক লৈ কেতেকীজনী যে সাৰে আছে তাইতো এতিয়াও সাৰে আছে ন তাই সেই এজনী কেতেকী মৰিলে কি হ'ব তাৰপিছত যিমান কেতেকী আহিছে বা আহি থাকিব অনাগত কালত কেতেকীৰ ধৰণে একেধৰণেইতো কথা ক'ব একেধৰণে গাব এই গানটো তেনেকুৱা আছিলে কেতেকী সাৰে আছে আজিও সাৰে আছে কেতেকী সাৰে আছে আজিও সাৰে আছে বিজন বনত বাজিৰোৱা এটি বিষাদ বাঁহীৰ দৰে বিষাদ বাঁহীৰ দৰে এই বিষাদ বাঁহী মানে খুব কৰুণ বাঁহী এটা যেতিয়া বাজে কেতেকীয়ে গালে কেতেকীয়ে মই কেতেকী বুলি ক'লে সেই কৰুণ বাঁহীটো বাজি উঠা যেন লাগে সেইকাৰণে লিখিছিলোঁ কেতেকী সাৰে আছে আজিও সাৰে আছে বৰ দীঘল গান মই গোটেই কাহিনীটোৱে আছে সেইকাৰণে অলপ অলপ গাই দিলোঁ আৰু তৰালী শৰ্মাক চিনি পোৱা নে পাওঁ তৰালী শৰ্মাৰ খুব ভাল ভাল গান আছে নহয় কিবা এটা কোৱাচোন খুব প্ৰিয় গান এটা কোৱা জনপ্ৰিয় তৰালী শৰ্মাৰ জনপ্ৰিয় গান কোনটো মায়াবিনী ন আহিবা তুমি কি নিজান নিশা কিবা এটা আছিলে না
আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব সেই তেনেকুৱা গান এটা মই কৰিছিলোঁ অকণমানহে শুনাম তোমালোকক উৰ্মিলা বুলি এটা চৰিত্ৰ আছে উৰ্মিলা কোন আছিলে লক্ষ্মণ ৰাম লক্ষ্মণ যে লক্ষ্মণৰ পত্নী উৰ্মিলা হয় নে নহয় বাইদেউ লক্ষ্মণৰ পত্নী উৰ্মিলাৰ খুব দুখৰ কাহিনী আছে উৰ্মিলাৰ জীৱনটো ত্যাগতে গ'ল সেই উৰ্মিলাৰ যদি কাহিনীটো মই লিখিছিলোঁ আৰু সেইটোকে সুৰ চুৰ দিলোঁ আৰু তৰালি শৰ্মাই ভাল পাই পেলাই গালে আছিলে পাহৰিয়ে গৈছোঁ নিজৰ গান যে উৰ্মিলা মই উৰ্মিলা উৰ্মিলা মই উৰ্মিলা সাৰে আছে কি সাৰে আছে পাহৰি গ'লো মোৰ নিজৰে গান পাহৰি গৈছোঁ চৰ্চা নাই কি বহু প্ৰতীক্ষাৰ সাৰে আছে তৰা সাৰে আছে ধৰা সাৰে আছে নিশাৰ তৰা সাৰে আছে ধৰা উৰ্মিলা মই উৰ্মিলা উৰ্মিলা মই উৰ্মিলা এইবোৰ ইউটিউবত বিচাৰি শুনিবা কেতিয়াবা যদি মন যায় দেই এতিয়া তোমালোকৰ গান শুনো মায়াবিনী গোৱা